টিয়কবাসীৰ বাবে সুখবৰ। টিয়কত মুকলি হ'ল নতুনকৈ আতিথ্য ৰেষ্টুৰেণ্ট। আপোনাৰ মনৰ পচন্দৰ খাদ্যৰ জুতি ল'বলৈ আহক আতিথ্য ৰেষ্টুৰেণ্টলৈ। ইয়াত আছে বিভিন্ন ধৰণৰ সুবিধা। ইয়াত আপোনালোকে খাদ্য সম্ভাৰৰ জুতি লোৱাৰ লগতে পাব ইয়াত কেবিনৰ সুবিধা, লগতে আপোনালোকে ইয়াত আয়োজন কৰিব পাৰিব বাৰ্থডে পাৰ্টি, এনিভাৰ্চাৰী পাৰ্টি ইত্যাদি। আপোনালোকে আহিব পাৰিব আতিথ্যলৈ। আৰু ইয়াত কেৱল ফাষ্ট ফুডেই নহয়, থালিৰ ব্যৱস্থা আছে, লগতে বিভিন্ন ধৰণৰ আইটেম। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ টিয়ক চেলেংহাট ৰোডত জাতীয় বিদ্যালয়ৰ সন্মুখতে আমাৰ এখন ৰেষ্টুৰেণ্ট খুলিছোঁ আতিথ্য নামেৰে। গতিকে ইয়ালৈ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। ইয়াত আমাৰ প্ৰথম ফাষ্ট ফুড আইটেমখিনি থাকিব আৰু লগতে আমাৰ থালি চিষ্টেমটো ৰাখিছোঁ। গতিকে সকলোৱে যাতে আমাক সহায় সাৰথি কৰে। তাত প্ৰায়খিনি হেৰি আছে আৰু লগতে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ লগতে বয়োজ্যেষ্ঠখিনিৰ লগতে সকলোখিনি ইয়াত আহিব পাৰিব। আৰু ইয়াত আমাৰ কেবিনৰ সুবিধাও আছে। আৰু যদি কোনোবাই বোলে বাৰ্থডে পাৰ্টি ৰাখে বা এনিভাৰ্চাৰী পাৰ্টি ৰাখোঁ বুলি ক'লেও ইয়াত ৰাখিব পাৰিব। কিমান সময়ৰ পৰা কিমান সময়লৈকে খোলা থাকিব? আমাৰ মৰ্ণিং 8টাৰ পৰা খোলা থাকে, 8টাৰ পৰা ৰাতি 8টালৈকে খোলা থাকিব।